মীন ৰাশি সাপ্তাহিক ৰাশিফল ৮ৰ পৰা ১৪ এপ্ৰিল ২০২৬। মীন ৰাশিৰ লোকসকল সাৱধান। ৮ৰ পৰা ১৪ এপ্ৰিলৰ এই সপ্তাহটো আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন লৈ আহিব পাৰে। এই সময়ত গ্ৰহ নক্ষত্ৰৰ অৱস্থান এনেদৰে সলনি হৈছে যে কিছুমানৰ বাবে ভাগ্যৰ দুৱাৰ মুকলি হ'ব, আনহাতে কিছুমানৰ বাবে আহিব পাৰে সাৱধান হোৱাৰ সংকেত। এই সপ্তাহত ধন সম্পত্তি, কেৰিয়াৰ আৰু প্ৰেম জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰিব। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কাম হঠাতে সফল হ'ব পাৰে, কিন্তু একেটা সময়তে কিছুমান গুপ্ত শত্ৰুৰ পৰা সাৱধান থাকিব লাগিব। বিশেষকৈ এই সপ্তাহত এটা বিশেষ দিন আছে যিটো দিন আপোনাৰ ভাগ্য অকস্মাত সলনি কৰি দিব পাৰে, কিন্তু সেই সুযোগ চিনাক্ত কৰিব পাৰিলে তেতিয়াহে আপুনি লাভৱান হ'ব। সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ মই ভিডিঅ'টোত কম এই সপ্তাহত মীন ৰাশিৰ ধন সম্পত্তি কেনে থাকিব, কেৰিয়াৰত কি ডাঙৰ সুযোগ আহিব, প্ৰেম আৰু দাম্পত্য জীৱনত কি পৰিৱৰ্তন হ'ব, লগতে শেষত কম শুভ তাৰিখ, শুভ নম্বৰ আৰু এটা শক্তিশালী প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্য উজ্জ্বল কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মীন ৰাশিৰ লোকসকলৰ বাবে ৮ৰ পৰা ১৪ এপ্ৰিল এই সপ্তাহটো ধন আৰু আৰ্থিক ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ আৰ্থিক অৱস্থা কিছুমান উত্থান পতন দেখা যাব পাৰে, কিন্তু সঠিক সিদ্ধান্ত ল'লে শেষত লাভৰ সম্ভাৱনা যথেষ্ট ভাল দেখা যায়। সপ্তাহৰ আৰম্ভণিতে খৰচ অলপমান বেছি হ'ব পাৰে। ঘৰুৱা খৰচৰ প্ৰয়োজন, পৰিয়ালৰ দায়িত্ব আৰু অকস্মাত কিছুমান কামৰ বাবে টকা ওলাই যাব পাৰে। সেয়ে এই সময়ত অযথা খৰচ কৰাৰ পৰা অলপ দূৰত থাকিব লাগিব। যিকোনো ডাঙৰ খৰচ কৰাৰ আগতে ভালদৰে ভাবি সিদ্ধান্ত লোৱাটো খুবেই প্ৰয়োজন। যিসকল মানুহ চাকৰি কৰে তেওঁলোকৰ বাবে এই সপ্তাহত অতিৰিক্ত ইনকাম লাভ কৰাৰ সম্ভাৱনা দেখা যায়। কোনো বোনাছ, ইনচেণ্টিভ বা বেলেগ কিবা উৎসৰ পৰা টকা আহিব পাৰে। বিশেষকৈ সপ্তাহৰ মাজভাগত কিছুমান ভাল খবৰ আহিব পাৰে যিয়ে আপোনাৰ মনোযোগ আৰু উৎসাহ বৃদ্ধি কৰিব। ব্যৱসায় কৰা বা বেপাৰৰ লগত জড়িত থকা লোকসকলৰ ক্ষেত্ৰত এই সপ্তাহটো নতুন সুযোগ লৈ আহিব পাৰে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন কোনো চুক্তি হোৱাৰ সম্ভাৱনা দেখা যায়। যদি আপুনি ধৈৰ্য আৰু বুদ্ধিমত্তাৰে কাম কৰে তেন্তে এই সময়ত টকা পইচাৰ আগমন লাহে লাহে বৃদ্ধি পাব পাৰে। এই সময়ত ইনভেষ্টৰ ক্ষেত্ৰতো কিছু সতৰ্কতা অৱলম্বন কৰা ভাল। কাৰোবাৰ কথাত সহজে বিশ্বাস কৰি টকা লগোৱা ঠিক নহয়। কিছুমান লোক আপোনাক মিঠা কথা কৈ ভুল দেখুৱাব পাৰে। সেয়ে যিকোনো ইনভেষ্ট কৰাৰ আগতে সম্পূৰ্ণ তথ্য জানি লোৱা খুবেই প্ৰয়োজন। যিসকল মানুহে বহুদিন ধৰি ধন সঞ্চয় কৰাৰ চেষ্টা কৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো নতুন পৰিকল্পনা কৰাৰ ভাল সময়। যদি আপুনি নিয়মীয়াকৈ সঞ্চয় আৰম্ভ কৰে তেন্তে আগলৈ আৰ্থিক স্থিতি অধিক শক্তিশালী হ'ব পাৰে। ঘৰ, মাটি, যান বাহন কিনাৰ কথা যদি চিন্তা কৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো শেষৰ ফালে কিছু শুভ সম্ভাৱনা দেখা যায়। যদিও খৰধৰ কৰি সিদ্ধান্ত লোৱাটো উচিত নহয়, কিন্তু সঠিক পৰামৰ্শ লৈ আগবাঢ়িলে ভাল লাভ হোৱাৰ সম্ভাৱনা আছে। মুঠতে ক'বলৈ গ'লে ৮ৰ পৰা ১৪ এপ্ৰিলৰ এই সময়ছোৱাত মীন ৰাশিৰ টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু সম্ভাৱনাময় সময়। যদি আপুনি খৰচ নিয়ন্ত্ৰণ কৰে, সাৱধানতাৰে ইনভেষ্ট কৰে আৰু ধৈৰ্য ধৰি কাম কৰে তেন্তে এই সপ্তাহত আপোনাৰ আৰ্থিক অৱস্থা আগতকৈ অধিক মজবুত হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মীন ৰাশিৰ লোকসকলৰ বাবে ৮ৰ পৰা ১৪ এপ্ৰিল এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতিৰে ভৰা সময় হ'ব পাৰে। এই সময়ত আপোনাৰ মন অলপ অধিক সংবেদনশীল হ'ব পাৰে। সেয়ে সৰু কথাই আপোনাৰ মনত গভীৰ প্ৰভাৱ পেলাব পাৰে। যিসকল মানুহ এতিয়াও প্ৰেমৰ সম্পৰ্কত নাই, ছিংগেল হৈ আছে, তেওঁলোকৰ বাবে এই সপ্তাহত নতুন কোনো বিশেষ মানুহৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা দেখা যায়। বন্ধুত্বৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে কাৰোবাৰ লগত সম্পৰ্ক আৰম্ভ হ'ব পাৰে। যদিও আৰম্ভণিতে সেই সম্পৰ্ক লাহে লাহে আগবাঢ়িব, কিন্তু সময়ৰ সৈতে সেইটো অধিক গভীৰ হ'ব পাৰে। যিসকল ইতিমধ্যে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহটো সম্পৰ্ক মজবুত কৰাৰ ভাল সময়। দুয়োৱে একেলগে সময় কটোৱা, নিজৰ অনুভূতি খোলাখুলিকৈ প্ৰকাশ কৰা আৰু একেলগে কিছুমান ভাল মুহূৰ্ত উপভোগ কৰাৰ সুযোগ পাব পাৰে। যদি আগতে কিবা ভুল বুজাবুজি হৈছিল তেন্তে এই সময়ত সেইবোৰ সমাধান কৰাৰ সুযোগ দেখা যাব। বিবাহিত জীৱনৰ ক্ষেত্ৰত এই সপ্তাহটো কিছু ইতিবাচক সংকেত লৈ আহিব পাৰে। জীৱনসংগীৰ সৈতে সম্পৰ্ক আগতকৈ অধিক ভাল হ'ব পাৰে। পৰিয়ালৰ মাজত আনন্দময় পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কিছুমান মানুহে এই সময়ত একেলগে ভ্ৰমণ বা কিবা বিশেষ পৰিকল্পনা কৰিব পাৰে। তথাপিও এটা কথা মনত ৰাখিব লাগিব, এই সপ্তাহত কথা বতৰাত অলপ সাৱধান থাকিব লাগিব।
সৰু ভুল বুজাবুজিও কেতিয়াবা ডাঙৰ তৰ্ক বিতৰ্কৰ ৰূপ ল'ব পাৰে। সেয়ে খঙত কোৱা কথা বা খৰধৰ কৰি লোৱা সিদ্ধান্তই সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সময়ত যদি আপুনি ধৈৰ্য, বিশ্বাস আৰু সন্মানৰ সৈতে নিজৰ সম্পৰ্ক আগবঢ়ায়, তেন্তে প্ৰেম আৰু দাম্পত্য জীৱনত অধিক মজবুত হ'ব পাৰে। একেলগে সময় কটোৱা আৰু ইজনে আনজনক বুজিবলৈ চেষ্টা কৰাটোৱেই এই সপ্তাহৰ আপোনাৰ সম্পৰ্কৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। মুঠতে ক'বলৈ গ'লে 8 পৰা 14 এপ্ৰিল এই সপ্তাহটো মীন ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত মধ্যমীয়া কিন্তু সম্ভাৱনাময় সময়। সঠিক ব্যৱহাৰ আৰু ইতিবাচক চিন্তাৰে আগবাঢ়িলে সম্পৰ্কত সুখ আৰু শান্তি বজাই ৰাখিব পাৰিব। এতিয়া আহিছোঁ কেৰিয়াৰ, কৰ্মজীৱন। মীন ৰাশিৰ লোকসকলৰ বাবে 8 পৰা 14 এপ্ৰিল এই সপ্তাহটো কেৰিয়াৰ আৰু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই সময়ত আপোনাৰ মনোযোগ, পৰিশ্ৰম আৰু ধৈৰ্য আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। চাকৰি কৰা লোকসকলৰ বাবে এই সপ্তাহত কামৰ প্ৰেছাৰ অলপ বৃদ্ধি পাব পাৰে। নতুন দায়িত্ব বা নতুন প্ৰজেক্ট আপোনাৰ হাতত আহিব পাৰে। আৰম্ভণিতে এইবোৰ অলপ কঠিন যেন লাগিব পাৰে, কিন্তু যদি আপুনি আত্মবিশ্বাসেৰে কাম কৰে তেন্তে বছে আপোনাৰ কামত সন্তুষ্ট হোৱাৰ সম্ভাৱনা যথেষ্ট ভাল। কিছুমান মানুহে এই সপ্তাহত কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব পাৰে। নতুন পদ, নতুন দায়িত্ব বা উন্নতিৰ সংকেত দেখা যাব পাৰে। যদিও এই সুযোগবোৰৰ সৈতে অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব, কিন্তু ইয়াৰ ফল আগলৈকে আপোনাৰ কেৰিয়াৰৰ বাবে যথেষ্ট লাভজনক হ'ব পাৰে। যিসকল মানুহে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত কিছুমান ভাল সুযোগ আহিব পাৰে। ইণ্টাৰভিউ বা নতুন সংস্থাৰ পৰা ফোন কল অহাৰ সম্ভাৱনাও দেখা যায়। সেয়ে এই সময়ত আত্মবিশ্বাসেৰে চেষ্টা কৰি থাকিব আৰু নিজৰ দক্ষতা উন্নত কৰাৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায় বা বেপাৰৰ লগত জড়িত থকা লোকসকলৰ বাবে এই সপ্তাহটো নতুন পৰিকল্পনা কৰাৰ ভাল সময়। নতুন গ্ৰাহক বা নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ সুযোগো আহিব পাৰে। যদিও আৰম্ভণিতে লাভ লাহে লাহে আহিব পাৰে, কিন্তু ধৈৰ্য ৰাখিলে আগলৈকে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো যথেষ্ট গুৰুত্বপূৰ্ণ। এই সপ্তাহত মনোযোগ কিছু বৃদ্ধি পাব পাৰে আৰু পঢ়া শুনাত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত অধিক অধ্যয়ন বা পৰিশ্ৰম কৰাৰ সময়। তথাপি এটা কথা মনত ৰাখিব লাগিব, এই সময়ত এলেহুৱা ভাৱ বা মনোযোগৰ অভাৱে আপোনাৰ ক্ষতি কৰিব পাৰে। সেয়ে সময়ৰ সঠিক ব্যৱহাৰ কৰি নিজৰ লক্ষ্যৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন। মুঠতে ক'বলৈ গ'লে 8 পৰা 14 এপ্ৰিল এই সপ্তাহটো মীন ৰাশিৰ বাবে কেৰিয়াৰ আৰু শিক্ষাৰ ক্ষেত্ৰত নতুন সুযোগ আৰু পৰিশ্ৰমৰ সময়। যদি আপুনি ধৈৰ্য, একাগ্ৰতাৰে আগবাঢ়ে তেন্তে এই সময় আপোনাৰ সফলতাৰ পথ অধিক শক্তিশালী কৰি তুলিব পাৰে। মীন ৰাশিৰ লোকসকলৰ বাবে 8 পৰা 14 এপ্ৰিল এই সপ্তাহত গুপ্ত শত্ৰুৰ বিষয়টো অলপ গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন দেখা যায়। এই সময়ত কিছুমান মানুহৰ আপোনাৰ আগত ভাল ব্যৱহাৰ দেখি হ'লেও অন্তৰত আপোনাৰ সফলতাত ঈৰ্ষা অনুভৱ কৰিব পাৰে। বিশেষকৈ কৰ্মক্ষেত্ৰত বা ব্যৱসায়িক পৰিৱেশত কিছুমান লোক আপোনাৰ কাম বা পৰিকল্পনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব পাৰে। সেয়ে নিজৰ সকলো পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাই ভাল হ'ব। নীৰৱে নিজৰ কাম কৰি আগবাঢ়িলে আপোনাৰ সফলতা অধিক সুৰক্ষিত থাকিব। এই সপ্তাহত এটা কথা বিশেষকৈ মনত ৰাখিব লাগিব, কেতিয়াবা গুপ্ত শত্ৰু সদায় বেলেগ মানুহ নহয়। কেতিয়াবা নিজৰ এলেহুৱা, সন্দেহ বা নেতিবাচক চিন্তাই আপোনাক ডাঙৰ বাধা হৈ উঠিব পাৰে। যদি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে আৰু ইতিবাচক মনোভাৱ ৰাখে তেন্তে এইবোৰ বাধা সহজে পাৰ কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, পৰিচিত লোকৰ মাজতো কেতিয়াবা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেয়ে যিকোনো কথাত খৰধৰ কৰি কোনো সিদ্ধান্ত নোলোৱাটোৱেই ভাল। ধৈৰ্যৰে কথা পাতিলে বহু সমস্যা সহজে সমাধান হ'ব পাৰে। এই সময়ত আধ্যাত্মিক শক্তিৰ ওপৰত বিশ্বাস ৰাখিলে আপোনাৰ মনোবল বৃদ্ধি পাব পাৰে। প্ৰতিদিনে অলপ সময় নিজৰ মন শান্ত কৰি ভগৱানৰ নাম স্মৰণ কৰিলে নেতিবাচক শক্তিৰ প্ৰভাৱ লাহে লাহে কমি যায় বুলি বিশ্বাস কৰা হয়। মুঠতে ক'বলৈ গ'লে 8 পৰা 14 এপ্ৰিলৰ এই সময়ত মীন ৰাশিৰ লোকসকলে অলপ সাৱধান আৰু সচেতন হৈ থাকিব লাগিব। নিজৰ কামত মনোযোগ দিয়ক, সকলোৰে ওপৰত সহজে বিশ্বাস নকৰিব আৰু ইতিবাচক চিন্তাৰে আগবাঢ়িলে গুপ্ত শত্ৰুৰ প্ৰভাৱ আপোনাৰ জীৱনত বেছি দিন থাকিব নোৱাৰে। এতিয়া আহিছোঁ এই সপ্তাহত মীন ৰাশিৰ বাবে কোনবোৰ তাৰিখ, সংখ্যা আৰু ৰং আপোনাৰ বাবে অধিক শুভ হ'ব পাৰে। 8 পৰা 14 এপ্ৰিল এই সপ্তাহত 9, 11 আৰু 13 এপ্ৰিল তাৰিখটো এই তিনিটা আপোনাৰ বাবে বিশেষ শুভ বুলি ধৰা যায়।
এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা টকা পইচাৰ সৈতে জড়িত কাম কৰাৰ সম্ভাৱনা ভাল দেখা যায়। যদি আপুনি কোনো বিশেষ কাম বা পৰিকল্পনা কৰি আছে তেন্তে এই দিনবোৰত চেষ্টা কৰিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা অধিক থাকে। এতিয়া ক'বলৈ আহিছোঁ শুভ সংখ্যা। এই সপ্তাহত মীন ৰাশিৰ বাবে 3 আৰু 9 এই সংখ্যা দুটা আপোনাৰ বাবে ভাগ্যশালী বুলি ধৰা হয়। এই সংখ্যাৰ সৈতে জড়িত তাৰিখ বা সিদ্ধান্ত আপোনাৰ বাবে কিছু ইতিবাচক ফল লৈ আহিব পাৰে। শুভ ৰঙৰ কথা ক'বলৈ গ'লে এই সপ্তাহত হালধীয়া আৰু আকাশী নীলা ৰং আপোনাৰ বাবে অধিক শুভ হ'ব পাৰে। গুৰুত্বপূৰ্ণ কাম, ইণ্টাৰভিউ বা বিশেষ অনুষ্ঠানত এই ৰঙৰ কাপোৰ বা কিবা বস্তু ব্যৱহাৰ কৰিলে ইতিবাচক শক্তি বৃদ্ধি হোৱা বুলি বিশ্বাস কৰা হয়। এতিয়া কোৱা হওক এটা সহজ প্ৰতিকাৰ। এই সপ্তাহত যদি আপুনি প্ৰতিদিনে পুৱা ভগৱানক স্মৰণ কৰি অলপ সময় ধ্যান কৰে আৰু কোনো দৰিদ্ৰ বা প্ৰয়োজনীয় মানুহক কিবা খাদ্য দান কৰে তেন্তে জীৱনত ইতিবাচক শক্তি বৃদ্ধি পাব পাৰে। আৰু এটা সৰু উপায়, সপ্তাহত কমেও এবাৰ মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰিলে বা ভগৱানৰ নাম জপ কৰিলে মন শান্ত থাকে আৰু বহু বাধা বিঘিনি লাহে লাহে দূৰ হয় বুলি বিশ্বাস কৰা হয়। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত যদি আপুনি শুভ সময় চিনাক্ত কৰি সঠিক সিদ্ধান্ত লয় আৰু এই সৰু সৰু প্ৰতিকাৰ মানি চলে তেন্তে 8 পৰা 14 এপ্ৰিল এই সপ্তাহটো মীন ৰাশিৰ বাবে ভাল সুযোগ আৰু ইতিবাচক পৰিৱৰ্তন লৈ আহিব পাৰে। সেয়ে বন্ধু বান্ধৱীসকল, এয়া আছিল মীন ৰাশিৰ 8 পৰা 14 এপ্ৰিল 2026 সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। এই সপ্তাহত আপোনাৰ জীৱনত কিছুমান ভাল সুযোগ আহিব পাৰে, কিন্তু তাৰ সৈতে সাৱধানতাও অত্যন্ত প্ৰয়োজন। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই পথ দেখুৱায়, কিন্তু আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই আপোনাৰ ভাগ্য নিৰ্ধাৰণ কৰে। যদি আপুনি ইতিবাচক চিন্তা আৰু আত্মবিশ্বাসেৰে আগবাঢ়ে তেন্তে এই সপ্তাহ আপোনাৰ বাবে ভাল ফল লৈ আহিব পাৰে। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰি ৰাখক যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' আপুনি সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ মতামত বা প্ৰশ্ন থাকিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় শ্ৰীৰাম।